মহানগৰীৰ আঞ্চলিক কৃত্ৰিম প্ৰজনন প্ৰশিক্ষণ প্ৰতিষ্ঠান কেন্দ্ৰত মৈত্ৰী শিক্ষাৰ শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণপত্ৰ বিতৰণ আৰু কৃত্ৰিম প্ৰজনন কৰ্মীৰ আহিলা প্ৰদান অনুষ্ঠান 2025-26 বৰ্ষত মৈত্ৰী প্ৰশিক্ষণ সমাপ্ত কৰা 400 গৰাকী পশু কৰ্মীক প্ৰদান কৰা হয় প্ৰমাণপত্ৰ কৃত্ৰিম প্ৰজনন প্ৰশিক্ষণ কৰ্মীসকলক প্ৰদান কৰা হয় প্ৰয়োজনীয় আহিলা ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় গোকুল মিছন আঁচনিৰ অধীনত এই অনুষ্ঠান পশুধনৰ অধিক গাখীৰ উৎপাদনৰ লক্ষ্যৰে প্ৰদান কৰা হৈছিল এই মৈত্ৰী প্ৰশিক্ষণ অনুষ্ঠানৰ উদ্বোধন কৰে ৰাজ্য চৰকাৰৰ পশুপালন মন্ত্ৰী নীলিমা দেৱীয়ে এই অনুষ্ঠানতে উজনিৰ বানপীড়িত অঞ্চলৰ পশুপালকলৈ প্ৰদান কৰা হয় সাহায্য অসম পশুপালন আৰু পশু চিকিৎসক সেৱা সন্থাৰ উদ্যোগত পশুপালন আৰু পশু চিকিৎসা বিভাগ অসম চৰকাৰ আৰু অসম পশু চিকিৎসা পৰিষদৰ সহযোগত প্ৰদান কৰা হয় এই সাহায্য উন্নত জাতৰ 800 কুইণ্টল কেঁচা ঘাঁহ 60 কুইণ্টল পশুৰ সুষম দানা প্ৰেৰণ কৰা হয় বানপীড়িত অঞ্চললৈ লগতে বানবিধ্বস্ত অঞ্চললৈ প্ৰয়োজনীয় ঔষধ পাতি লৈ ৰাওনা হৈছে পশু চিকিৎসকৰ 9জনীয়া এটা দলো যিখিনি 4খন জিলা উপৰ অসমৰ শিৱসাগৰ যোৰহাট গোলাঘাট আৰু চৰাইদেউ এই 4খন জিলাৰ ভিতৰত মানে প্ৰধানকৈ যিকেইখন জিলাত বেছি ক্ষতি হৈছে পশুধন আমি ইতিমধ্যে মৃত্যুমুখত পৰি তাৰোপৰি যিখিনি মানে আমাৰ এতিয়া তাত আছে পশুধন সেইখিনি যাতে কোনো বেমাৰ নোহোৱাকৈ মানে থাকিব পাৰে তাৰ পৰা সাৱধান ইতিমধ্যে হৈছে আমাৰ তাত কিছু টিম আছে ডক্টৰছত তেওঁলোকে চিকিৎসা আগবঢ়াই আহি আছে বৰ্তমানো তাত আছে আজি পুনৰ আকৌ এটা টিম যাব আৰু তাৰোপৰি ইয়াৰ পৰা আমি কিছু মানে খাদ্য মানে পশুধনৰ কাৰণে ঘাঁহকে আৰম্ভ কৰি তেনেকুৱা ধৰণৰ খাদ্য লগত আৰু পৰিষ্কাৰ পৰিচ্ছন্নকৈ যাতে মানে ৰাখিব পাৰে গোহালি বা জাগাবিলাক তাৰ বাবে তেনেকুৱা ধৰণৰ ফেনাইলকে আৰম্ভ কৰি কিছু সামগ্ৰী ইয়াৰ পৰা ইতিমধ্যে আজি প্ৰেৰণ কৰা হ'ল অনুষ্ঠান কাৰ্যসূচী আৰম্ভ কৰা হ'ল কি মৈত্ৰী বুলি আৰু যিহলত মানে কৃত্ৰিম প্ৰজননৰ কাৰণে আমি মানে প্ৰশিক্ষণ দিয়া হৈছিল আৰু তেনেকুৱা 400 প্ৰশিক্ষণপ্ৰাপ্ত ইয়াত মৈত্ৰী আছিল আৰু তেওঁলোকক মানে তেওঁলোকে কিটছ প্লাছ লগতে আৰু চাৰ্টিফিকেট আজি প্ৰদান কৰা হৈছে আৰু মানে আমি দুগ্ধ উৎপাদনটো বৃদ্ধি কৰাৰ কথা কওঁ কিন্তু যদি আমি গোপালকৰ সংখ্যা বৃদ্ধি কৰিব নোৱাৰোঁ তেতিয়াহ'লে হয়তো দুগ্ধ কেতিয়াও উৎপাদনটো বৃদ্ধি হ'ব নোৱাৰে গতিকে আমি কৃত্ৰিম প্ৰজননেৰে ইতিমধ্যে চেউৰী পোৱালি মানে সংখ্যা জন্মৰ সংখ্যা বেছি বৃদ্ধি হৈছে ইতিমধ্যে আমি সেই ক্ষেত্ৰত মানে এইটো হেৰি দ্বাৰা ছাকচেছ হোৱা দেখা পাইছোঁ গতিকে পুনৰবাৰ আমি আকৌ ইয়াত সেইটো যিসকলক প্ৰশিক্ষণ দিয়া হৈছিল তেওঁলোকক যাতে সুবিধাখিনি তেওঁলোকে ফিল্ডত ভালমতে কাম কৰিব পাৰে তাৰ বাবে কিটছখিনি দিয়া হৈছে